আপোনালোকৰ যেটো এডিআৰইৰ যেটো গ্ৰেড 4 2025 চনত যি সকলৰ ৰিজাল্ট আহিব বাকি আছিল যি সকলৰ ৰিজাল্ট 15 তাৰিখে দিম বুলি ইতিমধ্যে ঘোষণা কৰা হৈছিল সেইটো ৰিজাল্ট ঘোষণা কৰা হ'ল মই আপোনালোকক ইয়াৰে ডেসক্ৰিপচনত লিংকটো দি দিছো তাত গৈ আপোনালোকে ৰিজাল্টসমূহ চাব পাৰে মই লগতে অফিচিয়েল ৱেবছাইটত গৈ দেখুৱাই দিছো ইয়াৰে যেটো সেভাৰ এইটো যেটো পোৰ্টেল আছিল সেই পোৰ্টেলটোত আপোনালোকৰ যেটো ৰিক্ৰুটমেন্ট অফ ক্লাস 4 ৰ বিষয় আছিল সেই ক্লাস 4 ত আপোনালোকৰ ইয়াতে নোটিস এখন দিছিলে এখন নোটিস দিছিলে যে আপোনালোকৰ যেটো ৰিজাল্ট আছে সেই ৰিজাল্টসমূহ আপোনালোকৰ 15 অক্টোবৰত ঘোষণা কৰা হ'ব কিন্তু এই ৰিজাল্টটো আপোনালোকৰ 15 অক্টোবৰৰ পৰিৱৰ্তে আজি ঘোষণা কৰা হৈছে আৰু আপোনালোকক ইয়াতে দিয়া আছে মই দেখুৱাই দিছো পুনৰবাৰ 10:30 বজাত ঘোষণা কৰিব বুলি কোৱা হৈছিল 15 অক্টোবৰত 2025 ৰ 15 অক্টোবৰত কিন্তু এতিয়াই ৰিজাল্টটো দিছে গটিকে যি সকল বন্ধু বান্ধৱী এতিয়ালৈকে ৰিজাল্টটো চোৱা নাই তেনেহলে আপোনালোকে চাব মই ইয়াৰে লিংকটো দি দিছো লগতে অফিচিয়েল যেটো লিংক আছে সেইটো দেখুৱাই দিছো এবাৰ তো বৰ্তমান আপোনালোকৰ যেটো এটো আছে ইয়াৰে সাৰ্ভাৰৰ ইস্যু হৈ আছে গটিকে আপোনালোকৰ যেটো সাৰ্ভাৰটো যেতিয়াই ফুল খাব অলপ সময় পিছতে কিয়নো বহু ক্যান্ডিডেটছে ইয়াতে ৰিজাল্টসমূহ ইতিমধ্যে চোৱা আৰম্ভ কৰিছে গটিকে আপোনালোকৰ সাৰ্ভাৰৰ ইস্যু হৈ আছে অলপ আৰু সময় ধৈৰ্য ধৰক আপোনালোকে নিজৰ ৰিজাল্টসমূহ ভালদৰে চাব পাৰিব ধন্যবাদ